এতিয়া আৰু অখিল গগৈক ক'ত কাক আলিংগন কৰিলে, কি অশ্লীল কথা তেওঁ কৈছে, গৌৰৱ গগৈ ইংৰাজী কিমান ভালকৈ তেওঁ মাছৰ লিংগ নিৰ্ধাৰণ কৰি কিমান সফল হৈছে, এইবিলাক কথা পাতি ব্যস্ত থকাতকৈ আমি হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণা আৰু সহযোগিতাৰে কি ভাল কাম কৰিছে আমি সেইবিলাক কথাই পাতিম। ৰাইজৰ দল AJP, কমিউনিষ্ট, তাৰপিছত UDF, কংগ্ৰেছ, এখেতসকলৰ যিটো এলায়েন্স বা মিত্ৰতা, এইটো নতুন কথা নহয়। যদি নতুনত্ব তাত থাকিলেহেঁতেন, তাত যদি জনগোষ্ঠীয় সংগঠনবিলাক বাকী আঞ্চলিক দলবিলাক যদি সংযুক্ত হ'লহেঁতেন, তেতিয়া নতুনত্ব থাকিলেহেঁতেন। এই যিকেইটা সংগঠন ক'লে, গৌৰৱ গগৈ, লুৰিণ গগৈ, অখিল গগৈ, মনোৰঞ্জন তালুকদাৰ, অজিত ভাই ইত্যাদি, বিগত 15 বছৰ তেওঁলোকে একেই দিল্লী হোটেলত মিটিং কৰি আছে, একেধৰণে মিত্ৰতা কৰিছে, প্ৰত্যেকবাৰে ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰি আছে। গতিকে আমাৰ তাত ভাবিবলগীয়া, কৰিবলগীয়া, পাবলগীয়া একো নাই। তদুপৰি তেখেতসকলে কি কৰিছে তাৰ বিষয়ে মই মন্তব্য বা আমি মন্তব্য দিয়াতকৈ আমি ইতিমধ্যে কোৱা কথাবিলাকে বেছি পাতিবলৈ ভাল পাম। ছেমিকণ্ডাক্টৰৰ কথা, হিংসা সন্ত্ৰাসমুক্ত অসমৰ কথা, আমি লাচিত মৈদামৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰলৈকে, বেদেশলৰ পৰা আণ্ডাৰ ৱাটাৰ টানেল, ছেমিকণ্ডাক্টৰ প্ৰজেক্ট, 1.5 লাখ চাকৰি, 1.5 লাখ বিঘা মাটি উচ্ছেদ, ডক্টৰ ভূপেন হাজৰিকাৰ পৰা গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ, লাচিত চিলাৰৰ পৰা দোদান, জোঙাল বলহু, ভীমবৰ দেউৰী, দয়াল দাস পানিকা বা মাংৰি মেম, আমাৰ যিসকল প্ৰাতস্মৰণীয় ব্যক্তি, সতীৰাধিকাৰ পৰা সতী সাধনীলৈকে, মহাৰাজ পৃথু, চিলাৰে, নৰনাৰায়ণ, ভাস্কৰ বৰ্মা, চাওলং চুকাফাৰ পৰা এই যে আমাৰ প্ৰাতস্মৰণীয় ব্যক্তিত্বসকল, তেওঁলোকৰ জীৱনচৰ্যা, জীৱনগাথা, ইতিহাসৰ সোণালী পৃষ্ঠাক সগৌৰৱে লৈ যোৱা, সেইবিলাক কথা পাতিম। এতিয়া আৰু অখিল গগৈক ক'ত কাক আলিংগন কৰিলে, কি অশ্লীল কথা তেওঁ কৈছে, গৌৰৱ গগৈ ইংৰাজী কিমান ভালকৈ তেওঁ মাছৰ লিংগ নিৰ্ধাৰণ কৰি কিমান সফল হৈছে, এইবিলাক কথা পাতি ব্যস্ত থকাতকৈ আমি হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণা আৰু সহযোগিতাৰে কি ভাল কাম কৰিছে আমি সেইবিলাক কথাই পাতিম। আমি বিৰোধীৰ কথাত আমি সদ্যহতে ব্যস্ত নহয়।